Praise the Lord. Hallelujah. আমি আৰম্ভ কৰোঁ আজি শনিবাৰ ফাষ্টিং আমি দুজন তিনিজন সাথে ঈশ্বৰৰ আমাৰ লগত আছে Praise the Lord. যিসকলে আহি আছে তেওঁলোকে আদৰ ঈশ্বৰে লৈ আহক আমি এই মুহূৰ্তত শাস্ত্ৰপাঠ চাম হিতোপদেশ অবাক নীতিবচন আমি চাম ঈশ্বৰৰ বাক্য হে মোৰ বোপা তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা আৰু মোৰ আজ্ঞাবোৰ এনেকৈ মনত ৰাখা যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা এনেকৈ তুমি যদি সুবুদ্ধিজনক মাতা আৰু সুবুদ্ধিৰ নিমিত্তে ৰিঙোৱা যদি ৰূপৰ দৰে তেওঁক বিচৰা আৰু ক্ষুদ্ৰ ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা তেন্তে তুমি জিহুৱাৰ ভয় বুজিব পাৰিবা আৰু ঈশ্বৰ বিষয়ক জ্ঞান পাবা আমি যদি ভয়েৰে ঈশ্বৰক বিচাৰোঁ ঈশ্বৰে কৈছে যে তুমি মোক বিচাৰি পাবা কিয়নো জিহুৱাই প্ৰজ্ঞা দিয়ে তেওঁৰে মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায় বিচাৰৰ পথবোৰ ৰক্ষা কৰিবলৈ আৰু নিজ সাধু লোকবিলাকৰ পথবোৰ পালন কৰিবলৈ তেওঁ সৰলবিলাকৰ নিমিত্তে বুদ্ধি কৌশল সাজি থয় আৰু সিদ্ধ আচৰণ কৰোঁতাবিলাকৰ ফলস্বৰূপ হয় সেয়ে হ'লে তুমি ধাৰ্মিকতা সুবিচাৰ আৰু যথাৰ্থতা এনেকৈ সকলো মংগলৰ পথ বুজিব পাৰিবা কিয়নো প্ৰজ্ঞাই তোমাৰ হৃদয়ত প্ৰৱেশ কৰিব আৰু জ্ঞান তোমাৰ প্ৰাণৰ পোষণজনক হ'ব কুপথৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ আৰু যিবোৰে কুটিল বাক্য কয় আন্ধাৰৰ পথত চলিবৰ নিমিত্তে সৰল পথ ত্যাগ কৰে কুকৰ্ম কৰিবৰ নিমিত্তে আনন্দ কৰে আৰু দুজনৰ প্ৰবঞ্চনাত উল্লাস কৰে কুটিল পথৰ এনে পথিকবিলাকৰ পৰা নিজ নিজ পথত বেকাকৈ চলোতা এনে লোকবিলাকৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ যি ইষ্টিয়ে নিজ যৌৱনকালৰ মৃত্যু ত্যাগ কৰে আৰু নিজ ঈশ্বৰৰ নিয়মতি পাহৰে এনে পৰিস্থিতিৰ পৰা নিজ বাক্যৰে উচামুদ কৰোঁতা এনে ব্যভিচাৰিণীৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ কিয়নো তাইৰ ঘৰ মৃত্যুৰ ফাললৈ ভাল পোৱা তাইৰ পথে মৃত লোকৰ ফালে নিয়ে তাইৰ তালৈ যোৱা লোক উলটি নাহে সিহঁতে জীৱনৰ পথ আৰু নাপায় বহুদক্ষিতা তোমাৰ কৰিয়া হ'ব আৰু সুবুদ্ধিয়ে তোমাক ৰক্ষা কৰিব তুমি যেন সৎ লোকৰ পথত চলিব পাৰা আৰু ধাৰ্মিক লোকবিলাকৰ পথ ধৰা এই নিমিত্তে মই ইয়াক কৈছোঁ কাৰণ সৰল লোকবিলাকে দেশত নিবাস কৰিব আৰু সিদ্ধ লোকবিলাক তাৰ অৱশিষ্ট থাকিব শিশু দুষ্টবোৰ দেশৰ পৰা উচ্ছন্ন কৰা হ'ব আৰু বিশ্বাসঘাতকবোৰক দেশৰ পৰা মোকলা যাব Praise the Lord. বাক্য ক্ষমতা আৰু ভূলতাৰ মাজত আশীৰ্বাদ থাকক আমি যদি যত্নৰে ঈশ্বৰক বিচাৰোঁ তেনেহ'লে ঈশ্বৰক আমি পাম আপুনি মই বিচাৰি পাম আহক আমি আৰম্ভণি প্ৰাৰ্থনা কৰিম আপুনি প্ৰাৰ্থনা কৰিম সকলোৱে মূল্য স্বৰ্গৰ পৃথিৱীৰ সৃষ্টিকৰ্তা মহান ঈশ্বৰ জিহুৱা তোমাক ধন্যবাদ দিছোঁ অভাৱৰ ঈশ্বৰ হিচাপৰ ঈশ্বৰ জাকৰ ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ সৃষ্টিৰ আগত মনোনীত কৰা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ মাৰ গৰ্ভত প্ৰথম সৃষ্টি কৰা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ ৰাতিতে সৰুতে মৃত্যুৰ সাৱধি ল'লে তুমি আমাক জীৱিত ৰাখিলা তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ বহু আজি শনিবাৰ হয় মন্দিৰবাসী যি ফাষ্টিং কৰোঁ কাৰণ
ফাস্টিং আৰু প্ৰাৰ্থনা কৰি এবিধ ওলাই বুলি কৈছা হয় প্ৰভু যীশু তুমি কৈছা তোমালোকে কৰন্দম আৰু নতুন প্ৰাৰ্থনাৰে মনলৈ ঘূৰা বুলি কৈছা হয় প্ৰভু আজি যি শনিবাৰ ফাস্টিং যিসকলে আহিছোঁ আৰু যিসকলে পালন আহি আছে তোমাৰ প্ৰটেকশ্যন তুমি লৈ আহিব প্ৰভু আৰু প্ৰভু যিসকলে যি উদ্দেশ্যলৈ পেলাই ফাস্টিং আহিছে তাক তুমি আশীৰ্বাদ কৰিবা আৰু তুমি কৈছা মহিয়ালী সকলে বিশ্বত তোমালোকে দুজন তিনিজনে মোৰ নামত একগোট হ'বা তাতে মই তোমালোকৰ লগত আছোঁ তোমাক ধন্যবাদ দিছোঁ তোমাৰ উপস্থিতি তোমাক আমি ৱেলকাম কৰিছোঁ পবিত্ৰ আত্মা আহা আৰু তুমি প্ৰত্যেকক প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা ধন্যবাদ দিছোঁ এইখিনি সময় তোমাৰ সফল কৰি প্ৰাৰ্থনা মহান ঈশ্বৰৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড আমি worship কৰিছোঁ দাদা Now.